যিখিনি মেটেৰিয়েলছ পাই আছোঁ সেইখিনি থ্ৰুদি আমি আপ টু ডেট হ'ব পাৰিছোঁ ৰাইট ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ টু অল দ্য জেনেৰেল নলেজ এণ্ড অল really personally feel that the institute is really helping us to do really helping us from there and to achieve whatever we want to. It's only up to us ki how we perceive and how we give our best. Specific class লৈছে daily MCQs থাকে আমাক সাধাৰণতে আমি question daily solve কৰাই আছে আমাক film specific দৰ্শকসকল আপোনালোকে চাই আছে দীপাংকৰ সৈতে মোৰ ইউটিউব চেনেল ফুলফিল ইউৰ ড্ৰিম আজি মই বৰ্তমান উপস্থিত আছোঁ ভাদ্ৰা IAS একাডেমি আৰু য'ত আপোনালোকে ইয়াত আহি পেলাই সুন্দৰভাৱে নিজৰ সপোনটো আপোনালোকে বাস্তৱ কৰিব পাৰে আজি আমি জানো হওক ভাদ্ৰা IAS একাডেমিয়ে কিনো কাম কৰি আছে আৰু ইয়াত আপোনালোকে যদি আহে আপোনালোকে কি বেনিফিট পাব আপোনালোকে কি পাব ভাদ্ৰা IAS একাডেমিৰ পৰা আমি জানো হওক আজি মই আছোঁ ভাদ্ৰা IAS একাডেমিত আপোনালোকে নিশ্চয় গম পাইছে আৰু আজি মোৰ সৈতে আছে আমাৰ ফেকাল্টিৰ ঋষভ বৰুৱা ছাৰ আপোনাৰ কোনফালে জানিব বিচাৰিম আপোনাৰ ঘৰ ক'ত আছিলে হয় নমস্কাৰ মোৰ ঘৰ যোৰহাটত মই যোৱা 5 বছৰৰ পৰা ভাদ্ৰা IAS একাডেমিৰ লগত জড়িত হৈ আছোঁ মই হিষ্ট্ৰী সাবজেক্টটো পঢ়াওঁ ইয়াতে তো ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী ৱৰ্ল্ড হিষ্ট্ৰী আৰু আসাম হিষ্ট্ৰী গোটেইখিনি বস্তুৱে মই ষ্টুডেণ্টক পঢ়াওঁ ইয়াতে আচ্ছা আপুনি APSCৰ কাৰণে আপুনি মেন্স দিছিলে আপুনি মেন্স ক্লিয়াৰ কৰিছে এতিয়া আপোনাৰ ভাইভাৰ কাৰণে কৰি আছে এতিয়া আপুনি কেনেকৈ কোচিং কৰিছিলে বা তেনেকৈ আপোনাক অকণমান জানিব বিচাৰিম সেই মোৰ সেইখিনি মই যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ মই 2014ত মাষ্টাৰ্ছ মোৰ কমপ্লিট হৈছে তো 2014ত মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মই প্ৰাইভেট জব কৰিছিলোঁ ফৰ 2 years তাৰপিছত মই 2016ত মই ডিচাইড কৰিলোঁ যে মই চিভিল সাৰ্ভিসৰ প্ৰতি মোৰ তেতিয়া অলপ ষ্টাডি কৰা হ'ল আৰু ধাউতিটো তেতিয়া বাহিলে মোৰ ইণ্টাৰেষ্ট সৰুৰ পৰা মন নাছিল নেকি চিভিল হয় মানে চিভিল সাৰ্ভিস তেতিয়া আমি ধৰক ADCক দেখিলোঁ কেতিয়াবা ADC গাড়ী যোৱা দেখিলোঁ DC গাড়ী যোৱা দেখিলোঁ তেতিয়া ধৰক কেতিয়াবা কিউৰিয়চিটি থাকে তো সেই কিউৰিয়চিটিতে গৈ লাহে লাহে ইণ্টাৰেষ্ট হৈ গ'ল আৰু এটা পেশ্যন হৈ গ'ল তো 2016ত মই ডিচাইড কৰিলোঁ যে আই এম ৰেডি ফৰ দিছ আৰু তেতিয়া মই সেল্ফ ষ্টাডিয়ে কৰিছিলোঁ বেছিকেলি মই আজিকালি ৱেবছাইটত বস্তু কিছুমান পোৱা যায় বা ইউটিউবতো পোৱা যায় তো সেইখিনি বস্তু মই কালেক্ট সেইখিনি সময়ত যেতিয়া আপুনি দিব সেইখিনি সময়ত কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলে অকণমান একদম এক্সেক্টলি জানিব হয় মানে ধৰক এতিয়া বহুতৰ মাজত এটা ডাউট থাকে যে আপুনি APSC বা UPSC ক্ৰেক কৰিবৰ কাৰণে গোটেই দিনটো আপুনি ৰুমৰ ভিতৰত সোমাই পঢ়ি থাকিব লাগিব বা আপুনি চব বস্তু বাদ দি পঢ়ি থাকিব লাগিব আৰু আপুনি বহুত বেছি ব্ৰিলিয়েণ্ট হ'ব লাগিব এনেকুৱা ধৰণৰ কিছুমান মিছকনচেপশ্যন আছে কিন্তু ইয়াতে কওঁ যে ব্ৰিলিয়েণ্ট হ'বাটো কথা নাই আপুনি এভাৰেজ ষ্টুডেণ্ট হ'লেও ক্ৰেক কৰিব পাৰিব মেইন হৈছে আপোনাৰ কিমানখিনি আপুনি এফৰ্ট দিছে আৰু এফৰ্ট দিয়া টাইমখিনি আপুনি কিমান ভালকৈ ইউটিলাইজ কৰিছে কোৱান্টিটিতকৈ কোৱালিটিটো বেছি মেটাৰ কৰে মই ইয়াত কওঁ যে মই যেতিয়া প্ৰিপাৰেশ্যন কৰি আছিলোঁ মই মৰ্ণিং 2 hours এণ্ড ইভিনিং 2 hours মই টাইম দিছিলোঁ অনলি 2 hours yes 4 hours was enough for me আৰু বাকি সময়খিনিতো মই নিজৰ চাকৰি কামখিনি কৰিবলগীয়া হৈছিলে তো সেই 4 hours I gave to the my preparation আৰু সেইখিনিতে মই ক্ৰেক কৰিব পাৰিছিলোঁ ওকে ফাৰ্ষ্ট এটেম্পটত হয় ফাৰ্ষ্ট এটেম্পটত মই প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ এতিয়া নেক্সট যিটো এটেম্প হয় এইটো মই মেইনছ ক্লিয়াৰ কৰিছোঁ আৰু 25 নৱেম্বৰত মোৰ ভাইভা আছে চ' অল দ্য বেষ্ট থাকিল আপোনালোকে যেন আৰু আহি যায় আৰু ৰেংকত যে নহওক বাৰু ভাদ্ৰা IAS একাডেমীৰ বিষয়ে জানিব বিচাৰিম মই যিহেতু আজি ল'ৰা ছোৱালীখিনি ফেকাল্টিক লৈ পেলাই অকণমান চিন্তিত হয় ছাপ'জ আমাৰ সকলোৰে সপোন থাকে ডাঙৰ হ'লে চিভিল সাৰ্ভিচ এক্সাম দিম বা এনেকুৱা ধৰণৰ ক্ৰেক কৰিম তো ক'ত যাম ক'ত নাযাম এনেকুৱা ধৰণৰ আমাৰ কনফিউজ হৈ পৰোঁ চ' ভাদ্ৰা IAS একাডেমি আমি সকলোৱে শুনিছোঁ নামটো সকলোৱে জানে দৰ্শকেও জানে ভাদ্ৰা IAS একাডেমি বুলি ক'লে আপুনি কি বুলি ভাবে আপুনি এইখন একাডেমিত কিয় আহিব লাগে বা ইয়াত কি বেনিফিট পাব যদি বছ মই কালি আহোঁ ইয়াত কোচিং কৰিবৰ কাৰণে মই কি বেনিফিট পাম ইয়াত কি কৰিব পাৰিম চাওক এতিয়া মই কওঁ যে কোচিং ইনষ্টিটিউট বহুতকেইখন আছে এতিয়া কেণ্ডিডেটে যেতিয়া ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰোঁ বুলি ভাবে বহুতৰে আইডিয়াটো নাথাকে যে আমি পঢ়িম কি ক'ৰপৰা ষ্টাৰ্ট কৰিম তো তেওঁলোকে বিভিন্ন ধৰণৰ কোচিং ইনষ্টিটিউট যাব পাৰে আৰু সেইটো সময়ত তেওঁলোকে কনফিউজ হৈ যায় যে ক'ত আমি যাম তেওঁলোকে ডিচাইড কৰিব নোৱাৰে তো মই ক'ব বিচাৰোঁ যে আমাৰ ইয়াতে কি এডভান্টেজ পাব কি বেনিফিটছ পাব বাকী কোচিং ইনষ্টিটিউটতকৈ দ্য ফাৰ্ষ্ট এণ্ড ফৰমষ্ট যিটো মই বেনিফিট ক'ব বিচাৰোঁ সেইটো হৈছে ফেকাল্টি অলৱেজ মেইন আপোনাক মেইন তেওঁ গাইড কৰা মানুহজনে হৈছে ফেকাল্টি প্ৰথম আহিয়ে কাক লগ পাব আপুনি প্ৰথম ক্লাছ কাক পাব ফেকাল্টি পাব তো ফেকাল্টিৰ মেইন এডভান্টেজটো ইয়াত আমি কওঁ যে আমাৰ ইয়াতে 6টা ছাবজেক্টৰ পাৰ্মানেণ্ট ফেকাল্টি আছে ফুল টাইম ফেকাল্টি আছে এতিয়া কম্পেয়াৰ টু আদাৰ ইনষ্টিটিউশ্যন সেইটো কেনেকৈ এডভান্টেজেছ মই কওঁ যে ফুল টাইম আমাৰ ইয়াতে হোল ডে থাকে ফেকাল্টি বাকী ইনষ্টিটিউটত পাৰ্ট টাইম ফেকাল্টি থাকে তো এতিয়া কি হয় ধৰক ষ্টুডেণ্টৰ কিবা ডাউট আছে কিবা কুৱেৰি আছে আফটাৰ ক্লাছ যদি কিবা ডাউট থাকে বা এনি টাইম অফ দ্য ডে যদি কিবা ডাউট থাকে তেওঁলোকে আহি আমাৰ ইয়াত ফেকাল্টিক এনি টাইম এক্সেছ কৰিব পাৰে যিহেতু ডাউট আছিলে মোৰ এই কুৱেশ্যনটো মই পৰা নাই কি হ'ব এনচাৰটো সেই ডাউট ক্লিয়াৰিং ছেশ্যন এনি টাইম অফ দ্য ডে আমি ইয়াত দিব পাৰোঁ প্ৰভাইড কৰিব পাৰোঁ যিটো বাকী ইনষ্টিটিউটে প্ৰভাইড কৰিব নোৱাৰে বিকজ অফ
পাৰ্ট টাইম ফেকাল্টিজ তেওঁলোকে 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে আহে আৰু সেইটো সময়ত জাষ্ট ক্লাছটো হ'ব পাৰে ডাউট ক্লিয়াৰিং ছেশ্যনটো হ'ব নোৱাৰে আৰু লং টাৰ্ম যিটো এটা ৰিলেশ্যন হয় ন এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হয় যিটো আপোনাৰ চিভিল ছাৰ্ভিচৰ প্ৰিপেৰেশ্যন হয় সেই দীঘলীয়া প্ৰক্ৰিয়াটো ফেকাল্টিৰ লগত যিটো ৰিলেশ্যন বনিব লাগিব সেই ৰিলেশ্যনটো বনাৰ পিছতহে প্ৰিপেৰেশ্যনটো কমপ্লিট হ'ব আৰু এটা এডভান্টেজ মই কওঁ ইয়াতে আমাৰ ইয়াত কিয় আহিব পাৰে এডভান্টেজ হ'ব সেইটো হৈছে আমাৰ ফেকাল্টি গোটেইকেইজনে APSCয়ে হওক বা UPSCয়ে হওক যিকোনো এটা তেওঁৰ ষ্টেজ পাৰ কৰি গৈছে প্ৰিলিমছে হওক বা মেইনছে হওক বা ইণ্টাৰভিউ ষ্টেজলৈকে তেওঁলোকে পাইছেগৈ আৰু এই ধৰণৰ কম্পিটিটিভ এক্সামবিলাকত নট অনলি চিভিল ছাৰ্ভিচ আপোনাৰ ইঞ্জিনিয়াৰিং হওক মেডিকেল এণ্ট্ৰেঞ্চ হওক তাতে আপোনাৰ বেনিফিট কাৰ থাকে এডভান্টেজ কাৰ থাকে যোনজনে সেই পৰীক্ষাটো এবাৰ হ'লেও ক্ৰেক কৰিছে কাৰণ এই পৰীক্ষাবিলাক নৰ্মেল কনভেনশ্যনেল এক্সামবিলাকতকৈ কেনেকৈ ডিফাৰেণ্ট হয় এটা পাৰ্টিকুলাৰ কিছুমান ট্ৰিক্স থাকে টিপছ থাকে ঠিক আছে তো সেই টিপছবিলাক কোনে দিব পাৰিব আপোনাক যোনজন মানুহে আপুনি সেই বস্তুটো এক্সপিৰিয়েঞ্চ কৰিছে হয় নে নহয় এতিয়া ধৰক ক্ৰিকেটতে চাওঁ আমি ক্ৰিকেটৰ আপোনাৰ কোচবিলাক কাক ৰখা হয় এক্স প্লেয়াৰবিলাক যোনবিলাকে ৰিটায়াৰ কৰিছে হয় নে নহয় তো তেওঁলোককনো কিয় ৰখা হয় কোচ কাৰণ বিকজ দে ন' দ্য ABCs অফ ক্ৰিকেট ৰাইট তো ইয়াতো ছেম আমি উই ন' দ্য ABCs অফ চিভিল ছাৰ্ভিচেছ বিকজ উই হেভ ক্ৰেক দ্য এক্সাম আৰু সেইটো কাৰণে আমি ইয়াতে সেইটো এটা ডাঙৰ এডভান্টেজ আৰু নেক্সট যিটো এডভান্টেজ মই ক'বলৈ বিচাৰিছোঁ আমাৰ ইয়াতে ষ্টুডেণ্ট অহাৰ পিছতে এডমিশ্যন লোৱাৰ টাইমতে এইটো এটা ডাঙৰ কিন্তু কনফিউজন থাকে ষ্টুডেণ্টৰ যে আমি পঢ়িম কি পঢ়িম আমি বুকছ ইমান এভেইলেবল আছে মাৰ্কেটত আমি পঢ়িম কি ক'ৰ পৰা ষ্টাৰ্ট কৰিম তো ইয়াতে এটা মই কথা ক'ব বিচাৰোঁ যে বহুত বা মেনি বুকছ ফ'ল' কৰি বেছি বেনিফিট নাই বা কনফিউজন হৈ যায় কাৰণ বেছি বুকছ ফ'ল' কৰিলে বস্তুখিনি মানে হৈ যায় তো ইয়াতে আমি সেই প্ৰথম কাউন্সিলিঙতে আমাৰ সেই বস্তু ক্লিয়াৰ কৰি দিয়ে যে আপোনালোকে কি বুকছ ফ'ল' কৰিব লাগিব আৰু এডমিশ্যন লোৱাৰ টাইমতে আমি ফেকাল্টিয়ে ইচ এণ্ড এভৰি ছাবজেক্টৰ পাৰ্চনেলি কম্পাইল কৰা ষ্টাডি মেটেৰিয়েল আমি প্ৰভাইড কৰোঁ তো সেই বস্তুখিনি বেছিকখিনি আপোনাক ক্লিয়াৰ কৰি দিব ৰাইট ফ্ৰম NCERT লেভেল টু এডভান্স লেভেল সেই গোটেইখিনি বস্তু সেই ষ্টাডি মেটেৰিয়েলত ইনক্লুডেড আছে তো সেই বস্তুখিনি এবাৰ যেতিয়া ষ্টুডেণ্টে গৈ নিজে আমাৰ এডমিশ্যন লৈ ক্লাছ হোৱালে ধৰক 1 উইক গেপ আছে ক্লাছ ষ্টাৰ্ট হ'বলৈ এডমিশ্যন লোৱাৰ পিছত সেই 1 উইক যদি তেওঁ নিজেও অলপ পঢ়ি চাইকে নহয় সেই ষ্টাডি মেটেৰিয়েলখিনি আৰম্ভণিখিনি বেছিক আইডিয়াটো পাই যায় তো আমি সেই লগালগে এডমিশ্যন টাইমত দিয়ে দিওঁ আৰু যেতিয়া 1 উইকৰ পিছত যেতিয়া ক্লাছ ষ্টাৰ্ট হৈ যায় তেতিয়া তেওঁ মানে হি হেজ এটলিষ্ট চাম নলেজ অলপ হ'লেও নলেজ লৈ আহে মানে তেওঁ কেণ্ডিডেটজনে মানে একেবাৰে নলেজ নোহোৱাতকৈ অলপ নলেজ লৈ আহিলে ভাল ষ্টাৰ্ট হ'ব অ'কে মই এটা কথা সুধোঁ একদম চিম্পলি একদম জানিব বিচাৰিম এজন APS আপুনি যেনেকৈ ক্ৰেক কৰিলে আপুনি মেইনছলৈকে আপুনি ক্ৰেক কৰিব পাৰিছে এতিয়া লাষ্ট আপোনাৰ ভাইবা আছে যে একদম যে 3টা বস্তু সুধোঁ আপোনাক কি 3টা বস্তুৱে আপোনাৰ কাৰণে আপুনি যদি ক্ৰেক কৰি বুলি ভাবে মাত্ৰ 3টা কুৱেশ্যন সুধিম 3টা বস্তু ক'ব লাগে কি 3টা কাম কৰিছে আপুনি কৰি পেলাই আপুনি পাৰিছে আগলৈ মেইনছলৈকে পাৰিছে ক্ৰেক কৰিবৰ কাৰণে 3টা বস্তু যদি মই ক'বলৈ যাওঁ চিভিল ছাৰ্ভিচৰ কাৰণে যিটো জৰুৰী ক্ৰেক কৰিবৰ কাৰণে এটাটো হৈছে আপোনাৰ ধৈৰ্যটো লাগিব পেচেঞ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট কাৰণ মই অলৰেডি কৈছোঁ ইয়াত এইটো দীঘলীয়া এটা প্ৰক্ৰিয়া হয় চাওক 2018ত হৈছে এক্সাম আপোনাৰ ইণ্টাৰভিউ হৈ আছে 2020 তো 2 বছৰ এটা কাম তো কিছুমান কেণ্ডিডেটৰ কি হয় তেওঁলোকে ভাবে যে আমি এটা গভৰ্ণমেণ্ট জব লাগে সেইটো কাৰণে কিছুমানে আহে তো তেওঁলোকে যেতিয়া দেখে যে ইমানখিনি বস্তু পঢ়িব লাগিব ইমান এটা ডাঙৰ টাইম মই ইনভেষ্ট কৰিব লাগিব তেতিয়া তেওঁলোকে কি হয় ইণ্টাৰেষ্টটো নাইকিয়া হৈ গুচি যায় ঠিক আছে তো সেই ধৈৰ্যটো নাইকিয়া হৈ যায় ফাৰ্ষ্ট ওলাব যিমান টাইম লাগিব মই ক্ৰেক কৰিমেই মই পৰীক্ষা দিমেই সেই পেচেঞ্চটো লাগিব ছেকেণ্ড হ'ব যে ইউ হেভ টু হেভ ছেকেণ্ড যিটো ক'ব বিচাৰোঁ সেইটো হৈছে ইউ হেভ টু হেভ জেনুইন ইণ্টাৰেষ্ট ইন দ্য ছাৰ্ভিচ মানে চিভিল ছাৰ্ভিচ আপুনি যিটো দিব বিচাৰিছে যদি আপোনাৰ সেইটোৰ প্ৰতি পেশ্যনো নাথাকে যে এইটো মই তেতিয়া জব পোৱাৰ পিছতো কিন্তু কি হয় মানুহজনৰ সেই ইণ্টাৰেষ্টটো নাথাকিব তেওঁ কাম ভালকৈ নকৰিব ঠিক আছে আৰু এই পেশ্যনটোৱে মেইন হয় আৰু ফাইনেল যিটো বস্তু মই ক'ব বিচাৰোঁ সেইটো হৈছে আপোনাৰ প্ৰপাৰ ষ্টাডি মেটেৰিয়েল লাগিব ঠিক আছে আপোনাৰ ৰিচোৰ্চেছ বহুত আছে এভেইলেবল কিন্তু জেনুইন ৰিচোৰ্চ আপুনি পাব লাগিব তো আপুনি ক'লে আৰম্ভণিতে ক'লে আপুনি মাত্ৰ ৰাতিপুৱা 2 ঘণ্টা আৰু সন্ধিয়া 2 ঘণ্টা 4 আৱাৰ্ছ 24 আৱাৰ্ছৰ মাত্ৰ 4 ঘণ্টা সময় দিছে দি পেলাই আপুনি মেইনছলৈকে ক্ৰেক কৰিব পাৰিছে চ' ভেৰি গুড এইটো আমি ভাবোঁ কি APSC এক্সাম দিব গ'লে আমি ভাবোঁ কি 24 আৱাৰ্ছে পঢ়িব লাগে বা এনেকুৱা ধৰণৰ ফিল হয় কেতিয়াবা চ' তো আপুনি সেই বস্তুটো জানিছে যে কোনটো ৰাস্তাৰে গ'লে কোনটো বস্তুৰে গ'লে আমি ট্ৰেক কৰিব পাৰিম চ' এইখিনি বস্তু আমি ভাদ্ৰা IAS একাডেমীৰ পৰা আমি লাভ কৰিব পাৰিম ডেফিনেটলি চ' আমি আৰু জানিব পাৰিম ফেকাল্টিৰ আৰু আছে আপোনালোকৰ কলিগ আছে আমি জানিব পাৰিম हाय गाइस वेलकम टू भद्रा IAS एकेडमी मैं मुकुल राजकुमार आप सभी का स्वागत करता हूं मैं यहाँ पे ज्योग्राफी फैकल्टी हूँ और यहाँ पे हम लोगों ऑप्शनल ज्योग्राफी के और GS पेपर मेंस के सभी की तैयारी करते हैं और स्पेशली ज्योग्राफी में हमारे कई सारे स्टूडेंट्स जो इस बार इंटरव्यू तक गए हैं
ये सुन के और ये देख के हमें और भी कॉन्फिडेंस आया है कि हम आपके साथ बात करें। और हम लोग ज्योग्राफी में बेसिकली जो अप्रोच इस्तेमाल करते हैं दैट इज़ ऑल स्टैंडर्ड बुक्स जो हम ज्योग्राफी के लिए पढ़ते हैं, मैं यहाँ पढ़ाता हूँ। और इसके साथ साथ राइटिंग स्किल्स कि हम ज्योग्राफी के आंसर्स को किस तरह से अच्छे कर पाएँ, किस तरह से उसे हम बना पाएँ, डायग्रामेटिक अप्रोच, ताकि आपके मार्क्स काफ़ी ज़्यादा बूस्ट कर सकें, जो कि एक मोनोटोनस स्टैंडर्ड पैटर्न ऑफ राइटिंग से थोड़ा अलग होता है, जिसकी वजह से स्टूडेंट्स को स्कोरिंग करने में काफ़ी ज़्यादा आसानी होती है। और यही वो कारण है जिसमें हमारे ऑप्शनल ज्योग्राफी के बच्चे काफ़ी ज़्यादा इंटरव्यू तक पहुँच पाए, और आशा करता हूँ कि आगे भी यही होता रहे। थैंक यू। हेलो व्यूअर्स, वेलकम टू भद्राइस एकेडमी। मोर नाम जुलनज्योति हाजरिका और मैं भद्राइस एकेडमी इंडियन पॉलिटी और IR फैकाल्टी है। मैं GS इंडियन पॉलिटी और IR सेक्शन तो इते पढ़ाऊँ और लगते ऑप्शनल जिखन मेन्सर जिखन ऑप्शनल पेपर आछे पॉलिटिकल साइंस एंड इंटरनेशनल रिलेशन हेखन पेपारो आमी इते पढ़ाऊँ। और आमार गोटे मेथड तो होइसे आमी प्रिलिम्स मेन्स इंटरव्यूলৈকে आमी इते पूरा गाइडेंस दिया है। और लगते जेतिया आमी क्लासत पढ़ाऊँ इते क्लास नोट्स प्रोवाइड करा है आपलोকক, तार उपरिও MCQ और लगते एन्सार राइटिंग प्रेक्टिस करा है। और आमी भद्राइस एकेडमी फाলৰ পৰা आमार किछुमान निजर स्टाडी मेटेरियल्स आछे जिबिलाक आमी आमार स्टुडेन्ट्सक फ्री अफ कस्ट दिওঁ। तो जदि এখন চাব পাৰে আপোনালোকে যে এখন হৈছে এখন ভদ্ৰাইস একাডেমিয়ে প্ৰিপেয়াৰ কৰা ইণ্ডিয়ান পলিটি অফ গভৰ্নেন্সৰ এখন কপি হয়। ঠিক তেনেদৰে আমাৰ বেলেগ বেলেগ সাবজেক্টছৰো গোটেই যিখিনি স্টাডি মেটেৰিয়েল আছে আপোনালোকে যেতিয়া আপোনালোকে এডমিশ্যন ল'ব আমাৰ ষ্টুডেণ্টছক ফ্ৰী অফ কষ্ট প্ৰভাইড কৰা হয়। আৰু এই যেটো পৰীক্ষা হয় এই পৰীক্ষাটো বহুত প্ৰেক্টিছ লাগে। প্ৰেক্টিছৰ লগতে আমাৰ প্ৰেক্টিছ মানে আমাৰ যিমানবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সেইবিলাকো আমি প্ৰেক্টিছ কৰিব লাগে। তো সেইকাৰণে আমি কি কৰিছোঁ যে যিমানবিলাক আগৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে এখন কুৱেশ্যন বেংক আমি প্ৰিপেয়াৰ কৰিছোঁ। ইয়াত চাব পাৰে যে গোটেই GS পেপাৰ 1, 2 দুইখন পেপাৰে ইয়াতে আমাৰ লগত ইনক্লুড কৰা হৈছে। তো এখন ডাঙৰ কম্পাইলেশ্যন হয়। তো এইখিনিও আমি ষ্টুডেণ্টছক ফ্ৰী অফ কষ্ট দিয়া হয়। ইয়াৰ ক্লাছ হয়, ক্লাছৰ উপৰিও আমি ক্লাছত নোটছ দিওঁ, আমি ক্লাছত বেলেগ কুৱেশ্যনছ দিওঁ, প্লাছ ঘৰত প্ৰেক্টিছ কৰিবৰ কাৰণে আমি এইবিলাক এনেকুৱা কিছুমান কিতাপ আমি প্ৰভাইড কৰোঁ। তো যদি আপোনালোকে ভাবিছে যে আমাৰ ইয়াত আহোঁ বুলি আপোনালোকে আহিব পাৰে আৰু এই গোটেইখিনি বস্তুৰ বেনিফিট ল'ব পাৰে। থেংক ইউ। Hello everyone, I am James Selvaraj, faculty of Bhadrais Academy. I have been working here for quite some time, and basically I teach economics for all the batches, APSC, UPSC, as well as I help them with the English studies, because English paper is also now very much required for both APSC and UPSC. And to help the students prepare in a better way, मैंने क्या किया, एक ये जो बुक है इकोनॉमिक्स फॉर सिविल सर्विसेज, मतलब APSC UPSC ये दोनों के लिए ये बुक लिखा है। क्योंकि अभी APSC का जो नया सिलेबस है दिस इज़ सेम एज द सिलेबस ऑफ UPSC। तो एक तरीके से हम देखेंगे तो APSC प्रिपरेशन या UPSC प्रिपरेशन दोनों शायद अभी एक जैसा ही हो गया। So to help the student community of not only Assam but whole Northeast and so different parts of India, they can make use of this book, that is economics for civil service। ये जो बुक है इसका दो ऑथर है, one is myself James Selvaraj and other one is Professor Purabhi Barali from Guwahati Commerce College। So ये जो नया बुक है इसमें हमने क्या किया, जो नया सिलेबस है उसका अलग अलग चैप्टर में डिवाइड कर दिया और उसका प्रीलिम्स का जो मेन फोकस है, जो क्वेश्चन आता है उसको पूरा डिस्कस किया है हम लोग। उसके बाद मेंस के पॉइंट ऑफ व्यू भी बेसिक कॉन्सेप्ट्स और स्ट्रक्चर ऑफ क्वेश्चंस क्या क्या मेन पॉइंट्स होता है वो सब दिया है। और स्टूडेंट्स को डायरेक्ट हेल्प करने के लिए प्रीवियस ईयर का क्वेश्चन पेपर हर चैप्टर के पीछे दिया है। इसका मतलब क्या है, सपोज यू आर रीडिंग अ चैप्टर ऑन नेशनल इनकम, तो आपको सवाल आएगा इस चैप्टर में क्या क्वेश्चन आता है, कैसा क्वेश्चन पूछा जाता है। इसके लिए आपको सैम्पल क्वेश्चन दिया है फ्रॉम APSC एंड UPSC पुराना पेपर का। उसके बाद एंड ऑफ द बुक यू विल फाइंड सेट ऑफ मल्टीपल चॉइस क्वेश्चन टू गिव यू अ वेरी जनरल आइडिया हाउ क्वेश्चंस टू बी प्रिपेयर्ड। At the end of it, still we have given another section called question bank. This is basically for your preparation of mains exam. So last previous year ka few years papers we have analyzed and grouped them according to your convenience. So if you revise those questions, you get an idea how to prepare for the mains exam as well. So this book will be definitely very useful, क्योंकि the recently concluded UPSC exam, if you see from this book already 10 questions have come for prelims.
Also, I was just looking at the CDPO exam conducted on 1st November. Okay, there also questions have come from Planning Commission, Niti Aayog and some of the schemes. So different exams, maybe railways, banking, whatever, basic concepts, topics are same. So all the best for you. Study well, prepare well, and we are there to help you anytime you require help. Thank you. আজি মোৰ সৈতে আছে ভদ্ৰা আইএছ একাডেমীৰ এজন ষ্টুডেণ্ট যে কোচিং কৰি আছে কিমান দিনৰ পৰা কোচিং কৰি আছে আপুনি মই লাষ্ট ফেব্ৰুৱাৰীৰ পৰা কৰি আছোঁ ওকে ফেব্ৰুৱাৰী 12ত জইন কৰিছিলোঁ আপোনাৰ নামটো মোৰ নাম গৰিয়সী দাস ওকে ইয়াত কেনেকুৱা লাগিছে কোচিং কৰি পেলাই কোচিং কৰিতো ভালেই লাগিছে বহুতখিনি হেল্প হৈছে নিজৰ প্ৰিপেৰেশ্যনৰ কাৰণে এতিয়া নেক্সট APSCৰ কাৰণে দিম বুলি ভাবিছোঁ চ' প্ৰিপেৰেশ্যনটোত এটা মোমেণ্টাম এটা আহিছে আৰু লাইক ধৰক আমি যিখিনি মেটেৰিয়েলছ পাই আছোঁ সেইখিনি থ্ৰুদি আমি আপ টু ডেট হ'ব পাৰিছোঁ ৰাইট ফ্ৰম কাৰেণ্ট এফেয়াৰ্ছ টু অল দ্য জেনেৰেল নলেজ এণ্ড অল তাৰপিছত আমাৰ ডেইলি আপডেটেড মেটেৰিয়েলছবিলাক দি আছে নিউজ পেপাৰ এডিটৰিয়েলছবিলাকো আমাৰ গ্ৰুপত চাৰ্কুলেট কৰা হৈছে আৰু এতিয়াতো লকডাউনৰ সময়তো লাইক আমাৰ মানে অলমষ্ট অনলাইন ক্লাছেছখিনি চলিয়ে আছিলে লাইক আমাৰ ছাৰহঁতে অনলাইন ক্লাছেছ কৰাই আছিলে লাইক ডেইলি নহ'লেও মানে আমাৰ ডে বাই ডে গ্যাপত হ'লেও মানে আমাৰখিনি চিলেবাছ অলমষ্ট মানে 50% অফ দ্য চিলেবাছ এতিয়া কভাৰ হৈ গৈছে আৰু এতিয়া আমাৰ প্ৰিলিমছ অৰিয়েণ্টেড ক্লাছ চলি আছে ফৰ দ্য আপকামিং প্ৰিলিমছ ওকে ভেৰি গুড থ্যাংক ইউ Anima Dhar, I am from B8 batch from Bhadra IAS Academy. So the recent time we have been only giving classes mainly oriented to the prelims, and all throughout since the beginning it has been a really helpful for ours because from the institute we have been getting everything that's required in order to do the preparation, as in starting from the daily based current affair details and the editorial process, and then we come to the monthly procedure. Apart from that we have been given with the answer writing questions also. During this lockdown also it has been really helpful because our institute they have developed their new app where we have been giving every day 2 hours of classes. Apart from that, after a few months we have started with our online classes also, where we had everyday regular classes starting from Monday to Saturday. And now after the lockdown, after the government has given the permission to open it, so we are doing our classes from morning 11 to 3, where the only the main thing is that we have been oriented towards the prelims, as in whatever is doing is only look from the prelims point of view, and every day we have been giving different varieties of test series structures and everything. Apart from that, from this month of 9th or 10th, our test series is starting, and after that also during our regular courses we had this thing ki after completion of our topic or portions we were taking exams like MCQ based series exams for each subject. So I really personally feel that the institute is really helping us from their end to achieve whatever we want to. It's only up to us ki how we perceive and how we give our best. Thank you. নমস্কাৰ মোৰ নাম বসন্ত কোঁৱৰ মই ভদ্ৰা আইএছ ইনষ্টিটিউটৰ B7 এজন ষ্টুডেণ্ট হয় মই বৰ্তমান ইয়াত ক্লাছ কৰি আছোঁ আমাৰ বৰ্তমান প্ৰিলিমছ স্পেচিফিক ইয়াৰ পৰা দুখন মেগাজিন দিয়ে প্ৰতি মাহে এখন হ'ল আপোনাৰ MCQ টাইপ আৰু এখন আপোনাৰ এনালাইচিছ টাইপ মেগাজিন দিয়ে মোৰ নাম বিদিশা দেৱী মই বেটছ 4ৰ হয় ভদ্ৰা আইএছ একাডেমীত অহা মোৰ 6-7 মাহ হৈ গ'ল আৰু মই একদম 0% নলেজ লৈ মই ইয়ালৈ আহিছিলোঁ মোৰ এতিয়া ইমানখিনি মই জানিব পাৰিছোঁ ইমানখিনি ষ্টাডি মেটেৰিয়েলছ পাইছোঁ সকলোবোৰ টিচাৰ ইমানেই ভাল হয় ইমান ফ্ৰেণ্ডলি হয় সকলোৱে ইমানখিনি সাহস দিছে যেতিয়া আমি কওঁ যে ছাৰ অলপ ভয় লাগে যিহেতু APSC এটা টান বিষয় হয় যেতিয়া ভয় লাগে ছাৰহঁতক সোধো মানে ডিছকাছ কৰোঁ ছাৰ এনেকুৱা এটা হ'লে কেনেকুৱা হ'ব তেতিয়া ছাৰহঁতে ইমানখিনি সাহস দিয়ে যে কৰিবলৈ যে আমি পাৰিম এটেম্প কৰিব পাৰিম এক্সামটো ইমানখিনি সাহস পাইছোঁ আৰু বৰ্তমান আমাৰ প্ৰিলিমছৰ ক্লাছ চলি আছে যিহেতু সকলোৱে গম পাইছে APSC এটা নতুন চিলেবাছ আহিছে আৰু নতুন চিলেবাছত যিমানখিনি টপিক আছে কাৰণ আমি যেতিয়া আহিছিলোঁ তেতিয়া APSCৰ পুৰণা চিলেবাছৰ মতে পঢ়াইছিল আকৌ যিহেতু নতুনকৈ পঢ়াব লৈছে গোটেই ষ্টাডি মেটেৰিয়েল চেঞ্জ হৈ গৈছে গোটেই UPSC পেটাৰ্ণত পঢ়াব লগা হৈছে যিহেতু আৰু ইমানখিনি নলেজ দিয়াৰ বাবে থেংক ইউ ছ' মাছ হাই মোৰ নাম মিছ মৈত্ৰী বৰা মই ভদ্ৰা আইএছ একাডেমী গ্ৰুপ B7 হয় ইয়াত বহুত ভাল লাগে বহুত ভালকৈ আপোনাৰ
মেগাজিন প্ৰভাইড কৰে, মান্থলি মেগাজিন প্ৰভাইড কৰে, তাৰপিছত আছাম ট্ৰিবিউনৰ নিউজ এনালাইচিছ থাকে আৰু বহুত ছাৰহঁতে বহুত ভালকৈ আপোনাৰ কনচেপ্ট ক্লিয়াৰ কৰে আৰু ডেইলি MCQs থাকে, উইক আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে, চব থাকে, ভাল লাগে।